পৰীক্ষা বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলে বহুত ষ্ট্ৰেছত ভোগা দেখা যায় কাৰণ বৰ্তমান প্ৰতিযোগিতাৰ যুগ নহয় জানো আৰু এই প্ৰতিযোগিতাৰ যুগত ঘৰখনৰ ভিতৰে বাহিৰে ল'ৰা ছোৱালীবিলাকৰ ওপৰত এটা হেঁচা থাকে যাৰ কাৰণে আজিকালি পৰীক্ষা যেন জীৱন মৰণৰ এটা প্ৰশ্ন হৈ উঠিছে পৰীক্ষা বেয়া হোৱা মানে যেন সকলো শেষ কিন্তু সেইটো হয় জানো পৰীক্ষাই সকলো হয় জানো তোমালোকে আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে জানা তেখেতে জীৱনত কি হ'ব বিচাৰিছিল বাৰু তেখেতে ফাইটাৰ পাইলট হ'ব বিচাৰিছিল কিন্তু তাৰ কাৰণে তেখেতে যেটো পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাটো তেখেতে কিন্তু ফেইল কৰিছিল আৰু ফেইল কৰাৰ কাৰণে তেখেতে ফাইটাৰ পাইলট হ'ব নোৱাৰিলে কিন্তু সেই বুলি তেখেতে জানো জীৱনৰ আশা ত্যাগ কৰিছিল নাই কৰা তেখেতে নতুন উৎসাহেৰে পুনৰ কামত লাগিছিল যাৰ কাৰণে আমি ডক্টৰ APJ আব্দুল কালামৰ অৱদান বিভিন্ন ক্ষেত্ৰত দেখাৰ লগতে পাৰমাণৱিক ক্ষেত্ৰখনত তেখেতৰ আমি মহান অৱদান দেখিবলৈ পাওঁ গতিকে এই কাহিনীটোৰ পৰা তোমালোকে কি বুজিলা বাৰু আমাৰ জীৱনটো অসীম সম্ভাৱনাৰে পৰিপূৰ্ণ নহয়নে বাৰু তেন্তে পৰীক্ষা কি বাৰু পৰীক্ষা হ'ল তোমাৰ সপোনবোৰ দিঠকত পৰিণত কৰাৰ কাৰণে এটা অপৰচুনিটি এটা সুযোগ হয় আৰু পৰীক্ষাৰ যোগেদি তোমাৰ শ্ৰেষ্ঠতম গুণখিনি উলিয়াই আনাৰ সুবিধা পোৱা নিজকে প্ৰকাশ কৰাৰ সুবিধা পোৱা বা নিজকে জনাৰ সুবিধা পোৱা গতিকে আজিৰ পৰা মনটো দৃঢ় কৰা আৰু পৰীক্ষাই যাতে বা যিকোনো বিফলতাই যাতে তোমাৰ সপোনবোৰ তোমাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে তুমি প্ৰত্যাহ্বানবিলাকৰ পৰা শিক্ষা ল'বলৈ যত্ন কৰা সংকল্প যিবিলাক আছে সংকল্পবিলাক সিদ্ধি কৰিবলৈ যত্ন কৰা তোমাৰ প্লেনিংবিলাক তুমি ভাল ধৰণে কৰা যাতে তুমি পৰীক্ষা ফেইল কৰা জাতীয় কথাবিলাক শুনিব লগা নহয় আৰু এবাৰতে যাতে তুমি সফলতাৰ জখলাত উঠি যাব পাৰা আগবাঢ়ি যাব পাৰা তাৰ কাৰণে তুমি প্ৰথমৰ পৰাই প্লেনিং কৰা আৰু প্ৰথমৰ পৰাই সুন্দৰ ৰূপত আগবাঢ়ি গৈ থাকা তেতিয়াহ'লে নিশ্চয় তুমি ভবা মতে তোমাৰ সপোনবোৰ দিঠকত পৰিণত কৰিব নিশ্চয় পাৰিবা